নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে আমি আলোচনা কৰিম বিটিআৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিক্ৰুটমেণ্টৰ বিষয়ে আমি বিশেষকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম বিটিআৰৰ যি ৰিক্ৰুটমেণ্টবিলাক চলি আছে তাৰে ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰিব লগতে নিযুক্তি কেতিয়া দিয়াৰ সম্ভাৱনা আছে যেহেতু ওচৰত সমাগত বিটিসি ইলেকশ্যন হ'বলৈ গৈ আছে তো বিটিসি ইলেকশ্যনৰ কাৰণে এই নিযুক্তি প্ৰক্ৰিয়াত ব্যাঘাত জন্মিব নেকি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ আগতেই কোড অফ কণ্ডাক্ট ইমপ্লিমেণ্ট হৈ যাব নেকি বা ইলেকশ্যনৰ ডেট ঘোষণা কৰিব নেকি তো এইকেইটা টপিকক লৈ আমি আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ চাওক প্ৰথমতে আমি যদি চাওঁ বিটিআৰত বৰ্তমান ফৰেষ্টাৰৰ লগতে ভিচিডিচি ছেক্ৰেটাৰী ৰিক্ৰুটমেণ্ট চলি আছে লগতে গ্ৰেড 3 গ্ৰেড 4 তাৰ পাছত টিচাৰৰ যি ৰিক্ৰুটমেণ্টবিলাক আছে এলপি ইউপি জিটি পিজিটিৰ ইতিমধ্যে সমাপ্ত হৈছে এপইণ্টমেণ্ট দিয়া কাৰ্যসূচী সমাপ্ত হৈছে তো কথাটো হ'ল যে যেহেতু ফৰেষ্টাৰৰ ফাইনেল ৰিজাল্ট অহা বাকী আছে ফৰেষ্টাৰৰ ইতিমধ্যে ৰিটেন এক্সাম লগতে ফৰেষ্টাৰৰ যিটো ফিজিকেল টেষ্ট আছে এইটো কমপ্লিট হৈছে তাৰ পাছত ভাইভাও কমপ্লিট হৈছে ফৰেষ্টাৰৰ এতিয়া ফাইনেল ৰিজাল্টৰ কাৰণে কেণ্ডিডেটবিলাক ৱেইট কৰি আছে লগতে ভিচিডিচিৰ যি ৰিটেন এক্সাম আছিলে 1 জুন তাৰিখে তাৰো ৰিজাল্ট ঘোষণা কৰিছে লগতে ভিচিডিচিৰ যি ছেক্ৰেটাৰীৰ পোষ্ট আছিলে ইয়াৰো ইণ্টাৰভিউ কিন্তু ইতিমধ্যে সমাপ্ত হৈছে এতিয়া আমি ৱেইট কৰি আছোঁ বিটিআৰৰ যি গ্ৰেড 3 ৰিক্ৰুটমেণ্ট হৈছিলে বা গ্ৰেড 3 যিটো পৰীক্ষা অনুষ্ঠিত হৈ গৈছিলে ৰিটেন এক্সাম তাৰে আমি ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছোঁ গ্ৰেড 3ৰ আপোনালোকে যদি চাই গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটো 15 জুন তাৰিখে আছিলে আৰু গ্ৰেড 3ৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষাটো 29 জুন তাৰিখে আছিলে তো এই গ্ৰেড 3ৰ আমি ৰিটেনৰ ৰিজাল্ট এতিয়ালৈকে পোৱা নাই বা এতিয়ালৈকে পাব্লিছ হোৱা নাই লগতে গ্ৰেড 4ৰ ইণ্টাৰভিউ হৈছিলে 13 আৰু 14 জুন তাৰিখে এই গ্ৰেড 4ৰো আমি ৰিজাল্ট এতিয়ালৈকে পোৱা নাই তো এই ৰিজাল্টসমূহ কেতিয়া ঘোষণা কৰিব আমি বিভিন্ন ছ'চিয়েল মিডিয়াত আমি কিছুমান মেছেজ আমি চাই আছোঁ বা বহুতে কমেণ্ট কৰি আছে লগতে সংবাদ মাধ্যমতো আমি এইটো খবৰ লাভ কৰিছিলোঁ যে 15 আগষ্টৰ আগতে বিটিআৰৰ যিমানবিলাক ৰিক্ৰুটমেণ্ট আছে সকলোবিলাকৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব যেহেতু 15 আগষ্টৰ পাছতে আপোনালোকে চাবলৈ পাৰিব 20ৰ পৰা 25 তাৰিখৰ ভিতৰতে আগষ্ট মাহৰ ইলেকশ্যনৰ ডেট ঘোষণা কৰিব পাৰে ইলেকশ্যন কমিশ্যনাৰে আৰু যেতিয়া ইলেকশ্যন ঘোষণা কৰা হয় তেতিয়াৰ পৰা নিৰ্বাচনী আচৰণ বিধি লাগু হৈ যায় তাৰ পাছত চৰকাৰে কোনো ধৰণৰ নিযুক্তিমূলক কাম কাজ কৰিব নোৱাৰে কিয়নো এইটো সময়তে যেতিয়াৰ পৰা ইলেকশ্যনৰ ডেট ঘোষণা কৰা হয় তেতিয়াৰ পৰা সকলোবিলাক যিটো পাৱাৰ থাকে এইটো ইলেকশ্যন কমিশ্যনৰ হাতলৈ গুচি যায় তো গতিকে এইটো সময়ত চৰকাৰে কোনো ধৰণৰ ইয়াতে নিযুক্তিমূলক কাম কৰিব নোৱাৰে এতিয়া কথাটো হ'ল যে ইলেকশ্যনৰ ডেট ঘোষণা হোৱাৰ আগতে নতুবা ইলেকশ্যনৰ যিটো কোড অফ কণ্ডাক্ট আছে এইটো ইমপ্লিমেণ্ট হোৱাৰ আগতেই এই বাৰুকৈয়ে এই যিটো নিযুক্তি প্ৰক্ৰিয়াৰ কামখিনি সম্পন্ন হ'বনে নাই তো গতিকে চাওক আমি আপোনালোকক এটা কথা কওঁ যে গোটেইবিলাক নিযুক্তিৰ কাম কোড অফ কণ্ডাক্ট লগাৰ আগতেই সম্পন্ন হ'ব মোৰ দৃঢ় বিশ্বাস আৰু এই হিচাপে বিটিসি চৰকাৰ কাম কৰি আছে তো আপোনালোকে যদি চাই পেটাৰ্ণবিলাক ভিচিডিচিৰ ৰিটেনৰ ৰিজাল্ট দিছে ইণ্টাৰভিউ সম্পন্ন হৈছে এতিয়া আপোনালোকে চাবলৈ পাৰিব খুব কম সময়ৰ ভিতৰতে গ্ৰেড 3 ৰিজাল্ট ঘোষণা কৰিব আৰু গ্ৰেড 3ৰ আপোনালোকৰ ইণ্টাৰভিউ লোৱা হ'ব তাৰ পাছত আপোনালোকে চাব বিটিআৰৰ যিটো টিচাৰ ৰিক্ৰুটমেণ্ট চলি আছে এলপি ইউপিৰ বিশেষকৈ ইয়াৰো আপোনালোকে মেৰিট লিষ্ট খুব কম সময়ৰ ভিতৰতে চাবলৈ পাৰিব আৰু আপোনালোকে জানে যে বিটিআৰত আগৰ পৰাই আমি চাই আছোঁ যেতিয়া ৰিজাল্ট ঘোষণা কৰা হয় তাৰ এদিন বা দুদিন পাছতে এপইণ্টমেণ্টখিনি দিয়া হয় তো ঠিক এইদৰে আমি যিটো শুনি আছোঁ 15 আগষ্টৰ আগতে দিব নেকি আজি হৈছে 11 আগষ্ট অৰ্থাৎ হাতত 4 দিন সময় আছে 4 দিন বা 3 দিন সময় আছে তো এই 3-4 দিন খুব গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই 3-4 দিনৰ ভিতৰতে আপোনালোকে গ্ৰেড 3ৰ ৰিজাল্ট চাবলৈ পাৰিব এইটো একদম চিয়ৰ আছে ঠিক আছে
আৰু যদি কিবা কাৰণতে 15 আগষ্টৰ আগতে যদি এপইণ্টমেণ্ট দিয়া নহয় তেনেহ'লে 15 আগষ্টৰ পাছত 20 আগষ্টৰ আগতে আপোনালোকক এপইণ্টমেণ্টখিনি দিয়াৰ কাম সম্পন্ন কৰিব। আৰু আপোনালোকে জানে ইলেকশ্যন দুৰ্গা পূজাৰ আগতে হ'ব আৰু এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগতে এইটো ঘোষণা কৰিছে বা এইটো তেখেতে মন্তব্য ৰাখিছিলে যে দুৰ্গা পূজাৰ আগতে BTCত ইলেকশ্যন হ'ব বা দুৰ্গা পূজাৰ আগতে BTCত নতুন চৰকাৰ ফৰ্ম হ'ব। তো গতিকে যদি দুৰ্গা পূজাৰ আগতে যদি নতুন চৰকাৰ আহে তেনেহ'লে যিহেতু দুৰ্গা পূজা 28 ছেপ্টেম্বৰত হ'ব, 28 ছেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা, তো আমি এটা ডেট আমি 20 বা 22 তাৰিখৰ ওচৰা-ওচৰিকৈ BTCৰ ইলেকশ্যনখিনি হ'ব পাৰে। আৰু যদি 20 বা 22 ছেপ্টেম্বৰ ওচৰা-ওচৰি BTCৰ ইলেকশ্যনখিনি হয় তেনেহ'লে আপোনালোকে জানে ইলেকশ্যন হোৱাৰ প্ৰায় 3 সপ্তাহ বা 4 সপ্তাহৰ আগতে ইলেকশ্যনৰ ডেট ঘোষণা কৰা হয়। আৰু যেতিয়া ইলেকশ্যনৰ ডেট ঘোষণা কৰা হয় তেতিয়া কোড অফ কণ্ডাক্ট ইমপ্লিমেণ্ট হয়। আমি কৈছোঁ আপোনালোকক ইতিমধ্যে যে কোড অফ কণ্ডাক্ট ইমপ্লিমেণ্ট হ'লে চৰকাৰে কোনো ধৰণৰ নিযুক্তিমূলক কাম কৰিব নোৱাৰে। আৰু যদি চাওক, আৰু যদি কিবা কাৰণত ৰিজাল্টসমূহ নাহে, গ্ৰেড 3 ৰিজাল্ট যদি নাহে বা নিযুক্তি প্ৰক্ৰিয়া যদি ডিলে হৈ যায় কিবা কাৰণত, আমি এইটো নাভাবোঁ যে দেৰি হ'ব। কোড অফ কণ্ডাক্ট ইমপ্লিমেণ্ট হোৱাৰ আগতেই সকলোবিলাক কাম সম্পন্ন কৰিব, আমি জানো, এইটো আমাৰ দৃঢ় বিশ্বাস আছে। যদি কিবা কাৰণত যদি এটা বা দুটা ৰিক্ৰুইটমেণ্টৰ কাম যদি সম্পূৰ্ণ নহয় তেনেহ'লে বহুতো কমেণ্টত কমেণ্ট কৰি আছিলে, লগতে মোক মেছেজৰ যোগেদি জনাই আছিলে যে যদি এনেকুৱা হয় কোড অফ কণ্ডাক্ট বা নিৰ্বাচনী আচৰণ বিধি লগাৰ আগতে যদি এইবিলাক কমপ্লিট নহয় তেনেহ'লে যিবিলাক এডভাৰটাইজমেণ্ট আছিলে, ৰিক্ৰুইটমেণ্ট চলি আছিলে, এইবিলাক কেঞ্চেল হৈ যাব নেকি? এনেকুৱা আমাকে দুই এজন মানে এইটো প্ৰশ্ন কৰিছিলে, কমেণ্টত কৰিছিলে, লগতে মেছেজটো জনাইছিলে আমাক। তো আমি এইটো কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে কোড অফ কণ্ডাক্ট ইমপ্লিমেণ্ট হ'লে কোনো ধৰণৰ যি আগৰ পৰা চলি থকা গভৰ্ণমেণ্টৰ প্ৰক্ৰিয়াবিলাক, এইটো ৰিক্ৰুইটমেণ্টেই হওক বা বেলেগ কিবা স্কিমেই হওক, এইটো কেতিয়াও কেঞ্চেল নহয়। যিমান দিন এইটো আচৰণ বিধি লাগি থাকিব এই কাম নহ'ব, এইটো মানে ৰিক্ৰুইটমেণ্টৰ কামবিলাক নহ'ব, এইটো সঁচা কথা। কিন্তু যেতিয়া নতুন চৰকাৰ আহিব তেতিয়া যিমানখিনি কাম আগতে সম্পন্ন হৈ গৈছিলে তাৰ পৰাই বাকীখিনি কাম নতুন চৰকাৰ আহিলে এই কামখিনি সম্পন্ন কৰিব। গতিকে আপোনালোকক এটা কথা কৈছোঁ আমি, যদি এতিয়া কিবা কাৰণত এটা বা দুটা ৰিক্ৰুইটমেণ্টৰ কাম সম্পন্ন নহয় তেনেহ'লে আপোনালোকে নতুন চৰকাৰ অহাৰ পাছত এইখিনি কাম সম্পন্ন হ'ব। তো আমি নাভাবোঁ নতুন চৰকাৰলৈকে যাব নালাগে। আমি আশা ৰাখিছোঁ যাতে এই 2 এদিনৰ ভিতৰতে সেই গোটেইকেইটা কাম সম্পূৰ্ণ হয় আৰু খুব কম সময়ৰ ভিতৰতে যাতে নিযুক্তিৰ কামবিলাক সম্পূৰ্ণ কৰা হয়। তো এইটো আশা ৰাখি আমি ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি। ধন্যবাদ, থেংক ইউ।